অসম পানিকা সমাজৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন বোকাখাট নাট্য মন্দিৰত অনুষ্ঠিত হয় এদিনীয়া কাৰ্যসূচীৰে পানিকা সমাজৰ প্ৰতিষ্ঠা দিৱস পুৱাৰ ভাগত পতাকা উত্তোলন স্মৃতি তৰ্পণেৰে শুভাৰম্ভ হয় কাৰ্যসূচীভাগী পুৱাৰ ভাগত পতাকা উত্তোলন কৰি সদৌ অসম পানিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰম দাস পানিকাই আৰু উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে গোলাঘাট জিলা সমিতিৰ সভাপতি গৌতম পানিকা আঞ্চলিক সমিতিৰ সভাপতি বিনোদ পানিকা উদযাপন সমিতিৰ সভাপতি ৰামপ্ৰসাদ পানিকা প্ৰচাৰ সম্পাদক সন্দীপ পানিকা লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা পানিকা সমাজৰ ব্যক্তিসকল দিনৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত হয় সদৌ অসম পানিকা সমাজৰ মুকলি সভাত আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে পানিকা সমাজৰ ইতিহাস ৰীতি-নীতিৰ সম্পৰ্কে আৰু সমাজখনৰ উন্নতিৰ হকে আলোকপাত কৰে মুকলি সভাৰ মাজে মাজে বিভিন্ন ঠাইৰ পৰা অহা আমন্ত্ৰিত নৃত্য দলসমূহে পানিকা সমাজৰ পৰম্পৰাগত বিভিন্ন নৃত্য গীত পৰিৱেশন কৰি সভাত উপস্থিত থকা সকলোৰে মন জয় কৰে সদৌ অসম পানিকা সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা গোলাঘাট জিলা সমিতি আৰু বোকাখাট আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হয় সদৌ অসম পানিকা সমাজৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম সদৌ অসম পানিকা সমাজ কেন্দ্ৰীয় সমিতি আজি ৩২তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিলোঁ বোকাখাট নাট্য মন্দিৰত আৰু বোকাখাট জিলা সমিতিৰ উদ্যোগত তথা কেন্দ্ৰীয় সমিতিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি সুন্দৰকৈ আজি ৩২তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলোঁ ইয়াত প্ৰায় আমাৰ ২০০০তকৈ অধিক পানিকা ৰাইজ গোট খাইছিলে আৰু আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ হৈছে আমি এই আপোনাৰ নিউজ মিডিয়াৰ যোগেদি আমি সদৌ অসম পানিকা সমাজ কেন্দ্ৰীয় সমিতিৰ হয় সকলো অসমৰ পানিকা ৰাইজক ৩২তম প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনকো পানিকা সমাজৰ আমাৰ যি অনুষ্ঠানবিলাকত পানিকা সমাজৰ সহায় সহযোগিতা কামনা কৰিছোঁ লগতে আমাৰ যিবিলাক পানিকা সমাজ আমাৰ শ্বহীদ আছে শ্বহীদ দয়াল দাস পানিকা শ্বহীদ মোহন দাস পানিকা শ্বহীদ নানকু পানিকা তেওঁলোকৰ স্মৃতিত আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে তেওঁলোকৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰে আৰু তেওঁলোকক যাতে তেওঁলোকৰ নামত স্কুল কলেজ চিকিৎসালয় আদি প্ৰদান কৰে বুলি আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ আৰু লগতে মই সমূহ অসমৰ পানিকা ৰাইজক ধন্যবাদ জ্ঞাপন কৰোঁ যে আজি আমাৰ এই অনুষ্ঠান সফলভাৱে ৰূপায়ণ হ'ল আৰু গোলাঘাট জিলাকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ স্থানীয় মন্ত্ৰী আমাৰ অতুল বৰাদেৱক মাননীয় অতুল বৰাদেৱে তেখেতৰ কেবিনেট বৈঠক থকাৰ কাৰণে আমাৰ ইয়াত আহিব নোৱাৰিলে তেখেতে এখন আমাক শুভেচ্ছা বাণী দিছে আৰু তাৰ বাবে আমি সদৌ অসম পানিকা সমাজ কেন্দ্ৰীয় সমিতি হয় তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুন্দৰকৈ শুভেচ্ছা বাণী দিছে আৰু আগন্তুক দিনকো তেখেতৰ সহায় সহযোগিতা পাই থাকিম বুলি আমি আশা ৰাখিছোঁ এইমাত্র আমার মানসিমেন চূড়ান্ত প্রদর্শন করা গোবিন্দপুর নৃত্য দলকে নৃত্য জীবন উজ্জ্বল